নমস্কাৰ সকলোকে। বৰ্তমান আহিলোঁ, গা পা ধুলোঁ ধুনীয়াকৈ। গা পা ধুই এতিয়া আকৌ পূজা দিম। পূজাটো দি ধুনীয়াকৈ এতিয়া পাকঘৰলৈ যাম বাৰু। পূজাখিনি দি চাকি বন্তি দুই আনি মই ৰাখি থৈছোঁ ইয়াতে। থাপনাখন বাৰু মোৰ অকণমান ওপৰত হয় বাৰু, একো নাই, যিয়ে নহওক তথাপিতো মই লগ পাম বাৰু। হাজবেণ্ডৰ হিচাপত ওখত ৰাখিছিলে, তথাপিতো মই ইমানখিনিও মানে চাপৰ নহয় দিয়ক, দিব পাৰোঁ। পিছে আৰু আপোনালোকে নক'ব বোৱাৰী হৈ এনেকৈ। মোক অৱশ্যে এতিয়া বোৱাৰী বুলি মানে কেনেকুৱা হয়, মই চাদৰ মেখেলা পিন্ধি থাকিবলগীয়া নাই। ইয়াতে কোনো নাই, পাপাই একো নকয় বাৰু, পাপাৰো কোনো প্ৰব্লেম নাই। সেইটো কাৰণে চাদৰ মেখেলা পিন্ধি থাকিবলগীয়া নাই। ধুনীয়াকৈ মই পূজাটো কৰি আছোঁ। পূজাটো কৰা হৈ যোৱাৰ পিছত আকৌ মই গোটেই ৰুমটোত ধূপখিনি দেখাই মই এতিয়া পানী চানী ঢালি পূজা হৈ যাব। পানীটো ঢালি লওঁ, ধূপখিনি দিওঁ। ইয়াতে মই তুলসীৰ তলত ধূপটো লগাই দিলোঁ। আৰু মই সদায় গেটৰ মুখত, মানে ৰুমৰ গেটৰ মুখত মই সদায় এডাল ধূপ লগাওঁ। আৰু মই বজৰংবলীক সজাই ধূপ দেখাই দিওঁ। মই বাহিৰত এখন ফটো আছে, তাতে ধূপখিনি দেখাই ধুনীয়াকৈ মই পূজাটো কৰা হৈ যাব। মোৰ সদায় এইটো অভ্যাস, ৰুমৰ বাহিৰত এডাল আৰু তুলসীৰ তলত আৰু মন্দিৰত এডাল, মই সেনেকৈ সদায় পূজা কৰোঁ। আৰু কোনোবাই আৰু যদি নকওঁ যে এনেকৈনো কোনোবাই পূজা কৰে নে, মই যেনেকৈ ভগৱানক বিচাৰিব ইচ্ছা আছে, মই যেনেকৈ ভগৱানক বিচাৰিছোঁ, ভগৱানে সদায় সেনেকৈয়ে আছে। তো আপোনালোকে কোনো বেয়া কমেণ্ট নকৰিব। ধুনীয়াকৈ মই তুলসীৰ তলত পানী দিলোঁ আৰু সূৰ্য দেৱতাকো অকণমান সদায় পানী দিওঁ। সেনেকৈ পানীটো ঢালি আৰু মই আগত যাম বাহিৰত, বাৰান্দাৰ পৰাই মই কৰোঁ। আৰু দেখিছেনে ওখ ওখ এইখিনি মোৰ মানে মিৰ্জা পাহাৰখন। হাজবেণ্ডৰ কাৰণে গোটেইখিনি বস্তু ৰেডি কৰি ৰাখিলোঁ, ঘড়ীৰ পৰা, পাৰ্চৰ পৰা, মোবাইলৰ পৰা, কাপোৰ, ৰুমাল, গেঞ্জি, স্পৰ্টিং গোটেইখিনি বস্তু ৰাখি দিছোঁ। এতিয়া ধুনীয়াকৈ গা পা ধুই আহিব, আহি ৰেডি হ'ব এতিয়া পাকঘৰলৈ বুলি। অৱশ্যে মই ভাজি বহাই থৈ গৈছিলোঁ। যেতিয়া মই চাকি দিব যাওঁ তেতিয়া মই ভাজিটো মানে বহাই ৰাখিছোঁ বাৰু। মই গোটেইখিনি বস্তু দেখুওৱা নাই কাৰণ দিগদাৰো হয়, বহুত বেছি লম্বা হৈ যায় ভিডিঅ'টো। ভাজিটো বহাই ৰাখি গৈছিলোঁ ন, অকণমান লাগি গৈছে তলত। এতিয়া বৰ্তমান ভাজিটো হ'লে আকৌ ইয়াতে এতিয়া মই এগিলাচ গৰম পানী বহাই ৰাখিম। এতিয়া মছলা মই একো দিয়া নাছিলোঁ বাৰু, হালধি গুড়ি অকণমান, জিৰা গুড়ি আৰু ধনিয়া গুড়ি, বাছ সেইখিনিয়ে মছলা। বিশেষ মছলা একো দিয়া নাই। আৰু পিঁয়াজ আৰু জলকীয়া দিছোঁ। এই হাজবেণ্ডৰ কাৰণে গৰম পানী কৰিছিলোঁ, হাজবেণ্ডৰ গৰম পানীটো দি আহোঁ। চাহত অৱশ্যে আমি 3 চামুচে দি দিলোঁ, কাৰণ আপোনালোকে বাপৰে ইমান মিঠা খায়। 3 চামুচ হ'লেও 3টা মানুহৰ কাৰণে চাহত আমাৰ যথেষ্ট। বহুত বেছি মিঠাও নহয়, বহুত বেছি কমো নহয়, নৰ্মেল। অৱশ্যে মই গাখীৰ দিয়া চাহ বনাই আছোঁ ধুনীয়াকৈ। এতিয়া আজিৰ দিনটো বাৰু এনেকৈ যাব, কাৰণ কাম আছে, অকণমান কাম আছে, সেইখিনি কাম কৰিব লাগিব। হাজবেণ্ডক খুৱাই পঠালে আৰু মোৰ টেনশ্যন ফ্ৰী। চাহত অকণমান ইলাচি কৰি দিলোঁ। এতিয়া মই হাজবেণ্ড আহিছে ভাত খাবলৈ, এতিয়া হাজবেণ্ডক ভাতটো দি মই চাহ খাব পাৰিম। ৰাতি মই অৱশ্যে অকণমান মোৰ মাংস ফ্ৰাই কৰি ৰাখি দিছিলোঁ, গোটেইখিনি মই খোৱা নাই কাৰণ ইমানো খাব নোৱাৰি। 3 পিচমান ৰাখি থৈছিলোঁ, তাকে হাজবেণ্ডক ভাত দিলোঁ। বেছি এতিয়া বনোৱা নাই, কৈছে যে বেঙেনা নাভাজিবা, বেঙেনা নাখাওঁ, বিনছ নাভাজিবা, বিনছ খাবলৈ মন নাই। ভাত দিলোঁ, মই এতিয়া চাহটো চেকি ল'লোঁ। এতিয়া ময়ো চাহ খাম। এতিয়া আজি অৱশ্যে একো মই নাস্তা বনোৱা নাই, কাৰণ আজি বিস্কুট আৰু কেকেৰে চাহ খালোঁ। হাজবেণ্ডে ক'ব লাগিছিল তুম মেৰি জিন্দগী মে ৰেহনে ছে, কিবা কৈ আছিলে, মই তেনেকৈ মই পাহৰি গ'লোঁ। তাকে মই বোলো কিয়া বাত হে। ধুনীয়াকৈ চাহ পানী খাম এতিয়া। চাহ পানী খাই লৈ এতিয়া হাজবেণ্ড ডিউটিলৈ যাব। হাজবেণ্ডে ভাত খাই আছে, মই চাহ খাই আছোঁ। দুয়োটাই কথা পাতি মই চাহ খাবলৈ আৰম্ভ কৰিলোঁ। পাপা অৱশ্যে ওপৰত গৈছিলে কাপোৰ আনিবলৈ, কাপোৰ দিবৰ কাৰণে। ইয়াত ধুনীয়াকৈ হাজবেণ্ড ডিউটিলৈ যাবৰ কাৰণে তলত আকৌ হেলমেট চেলমেট লৈ মই যাই আছোঁ।
জোতা পিন্ধি তললৈ গ'লে আৰু এতিয়া মই এই আছে নতুন মোবাইলেৰে গাড়ীখনৰ ফটো উঠাব লাগিছে, ক'ব লাগিছে যে সিমান কেমেৰাটো ভাল নহয়। ঠিকে আছে, ঠিক ঠাক চলি যাব আৰু আমাক যিহেতু এতিয়া ইমাৰ্জেঞ্চি প্ৰয়োজন। এয়া মন্দিৰত সেৱা কৰিব গ'ল, ইয়াতে এটা নামঘৰ আছে, আমাৰ সদায় সেৱা কৰিব যায়, ইয়াতে সেৱা চেৱা কৰি এতিয়া ডিউটিলৈ বুলি ওলাল। তো বাই বাই, মই ক'লোঁ যে ভালদৰে যাবা, আজিলৈ ইমানেই, বাই বাই, নেক্সট ভিডিঅ'ত